যদি মই আজি এখিনি সময়ত তোমালোকক মানে এটা US-ৰ ভিজাৰ বা US-ৰ টিকেট এটা দিওঁ, তোমালোকে তাতে যাই কিনে কি প্ৰমোট কৰিবা? মানে একচুৱেলি প্ৰমোট কি কৰিবা তোমালোকে আমাৰ অসমীয়া কালচাৰ নতুবা ইণ্ডিয়ান কালচাৰ প্ৰমোট কৰিবা, লেংগুৱেজ হয়তো চাগে প্ৰমোট কৰিবা, নিজৰ মানে যিখিনি তোমাৰ আইডেণ্টিটি আছে সেইখিনি প্ৰমোট কৰিবা, ইণ্ডিয়াত কি আছে, অসমত কি আছে এইবিলাক প্ৰমোট কৰিবা। কিন্তু এনেকুৱা এখন মানে কি গাধা দেশ এখন আছে য'ত তোমাৰ আৰ্মি চিফ মানে ফিল্ড মাৰ্শ্বেল, আৰ্মি ফিল্ড মাৰ্শ্বেল যিটো সি নিজে নিজক দিছে উপাধি, সেইটো US-ত যাই কিনে তাতে যে ইণ্ডিয়াৰ কথা কয়, ইণ্ডিয়াৰ কালচাৰৰ কথা কয়, ইণ্ডিয়ান কিমান ব্ৰেভ সেইটো কথা কয়। এইটো একচুৱেলি একো বেয়া কথা নহয়, কিন্তু তাৰ নিজৰ দেশৰ কাৰণে বেয়া। আৰু কেইদিনমান আগতে আমাৰ পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল আসিম মুনিৰ, নাজানো কি তাৰ নাম, আসিম মুনিৰে চাগে, আসিম মুনিৰ গৈছিল তোমাৰ US, ইউনাইটেড ষ্টেট অফ আমেৰিকা, য'ত USA কৈ বহুত মানে কি ডেম'ক্ৰেটিক কাউণ্ট্ৰি হয় এইখন, আৰু কোনো ধৰণৰ সিহঁতে মানে কি এই প্ৰমোট নকৰে, আপোনাৰ টেৰৰিজিম প্ৰমোট নকৰে, একো মানে এবিউজ প্ৰমোট নকৰে। তো এইটো গৈছে ঠিকে আছে। তাতে যাই কিনে আসিম মুনিৰে লেকচাৰ দিছে। ইয়াৰ আগতেও আসিম মুনিৰে একবাৰ লেকচাৰ দিয়াতে পেহেলগাম হৈছিলে, তো এইবাৰ লেকচাৰ দিছে। তাতে যাই কৈছে ইণ্ডিয়া এখন মাৰ্চেডিজ, মানে ইণ্ডিয়ান ইকনমি এক প্ৰকাৰৰ, ইণ্ডিয়ান ইকনমি এটা মাৰ্চেডিজৰ দৰে, এখন মাৰ্চেডিজৰ দৰে। আৰু পাকিস্তান হৈছে এই ট্ৰাক, ভাঙা পুৰা ট্ৰাক যে আছে, জাবৰ যে পেলাই, আমাৰ গুৱাহাটীত বহুত কেইখন আছে জাবৰ পেলোৱা ট্ৰাকৰ দৰে। তো মাৰ্চেডিজে যদি জাবৰ পেলোৱা ট্ৰাকত খুন্দা মাৰে, লছ কাৰ হ'ব? আৰে বাবা, তই মাৰ্চেডিজ আগে ধৰিব পাৰিবি না? যদি মাৰ্চেডিজ এখন দৌৰে তই ধৰিব পাৰিবি না এখন খুন্দাবৰ কাৰণে? আমিতো এনেকুৱা পাগল নহয় যে মাৰ্চেডিজখন নি কিনে ট্ৰাকত খুন্দা মাৰি, ইমানোতো পাগল ইণ্ডিয়ান বা অসমীয়াবিলাকতো নহয়। এনে আৰু কিবা এটা যাই তাত বকি দিলে হৈ গ'ল। আৰু তাৰপিছত কৈছে নিউক্লিয়াৰ, এইটোতো ইহঁতৰ মানে ভাতৰ লগত পানী খোৱা হেন কথা হৈছে। নিউক্লিয়াৰৰ কথা কৈছে, নিউক্লিয়াৰ ধমকি এনি টাইম যিটো সিহঁতৰ মুখত থাকেয়ে। সেইটো ফিল্ড মাৰ্শ্বেল কি, এইটো যদি কোনোবা পথৰ ভিক্ষাৰীও হয়, তো সিও নিউক্লিয়াৰৰ ধমকি ইণ্ডিয়াক দিয়ে। তো সেইটো আকৌ আমাৰ কাৰণে একো ডাঙৰ কথা নহয়। তাৰপিছত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ষ্টেটমেণ্ট ওলাইছে, য'ত লিখছে, এইখিনি ষ্টেটমেণ্টখিনি মই বাৰু আপোনালোকক ডিছক্ৰিপশ্যনত আৰু ছাইডত চাগে আপোনালোকৰ আহিয়ে আছে। ষ্টেটমেণ্টত লিখা আছে যে এইবিলাক নিউক্লিয়াৰ ধমকিত ইণ্ডিয়া কোনো ধৰণৰ মানে কি ভয় খাব লগা বা ভয় খুৱাব পৰা দেশ নহয়, যি নিউক্লিয়াৰ ধমকি দিলে ইণ্ডিয়াই চব কৰিব। আৰু এনেকুৱা লাগিছে যি কথাখিনি যদিও আসিম মুনিৰে কৈছে, আসিম মুনিৰৰ বাক্য নহয়, এইটো যিটো আমাৰ ইণ্ডিয়াৰ ওপৰত যিটো টেৰিফ বৰ্তমান ডনাল্ড ট্ৰাম্পে লগাই থৈ দিছে, আচলতে ডনাল্ড ট্ৰাম্পে আমাৰ মোদী ঠিকে কৈছিলে, সেইটো ডনাল্ড ট্ৰাম্প নহয়, ডনাল্ড ট্ৰাম্পে সেইটো আৰু মানে কি বেলেগ নহয়, এইটো মোদীয়ে ভৱিষ্যতবাণী কৰি কিনে তাৰ মাথাত সেইটোৱে আছে, ডনাল্ডে আছে, ডনাল্ড ট্ৰাম্পে আছে, তাৰ বেলেগ নাই মাথাত। চ' যি কি নহওক, US-ত গৈছে, তাতে হোৱাইট হাউচত খানা পিনা খাইছে, ঠিকে আছে, আমাৰ ক'ব লগা একো নাই। সি যি কৰে আমাৰ ক'ব লগা কি আছে তাতে? আমাৰতো ক'ব লগা একো নাই। ই যে ইণ্ডিয়াৰ কথা, ইণ্ডিয়াৰ মানে কি ইণ্ডিয়া এখন, এইটো কিন্তু ভাল কৈছে, ইণ্ডিয়াৰ ইকনমি মাৰ্চেডিজ, মানে ইণ্ডিয়া মাৰ্চেডিজৰ দৰে, এইটো আমাৰ ভাল লাগিছে। এইটোত আমাৰ ক'ব লগা একো নাই। ই যাই যদি আমাৰ বাহিৰত দেশত আমাৰ প্ৰমোট কৰে, তো এইটো ভালেই, আমাৰ অলপ খৰচা কমি গ'ল চাগে গভৰ্ণমেণ্টৰ। যি কি নহওক, তাৰপিছত আহিছে আপোনাৰ নিউক্লিয়াৰৰ কথা, তাৰপিছত আহিছে ডেমৰ কথা। ডেম যদি বান্ধে, যদি ৰিজাৰ্ভৰ কাৰণে যিটো ডেম বান্ধে আমাৰ, সেইটো যেতিয়া বান্ধিব, সি বোলে নিউক্লিয়াৰ হওক, মিছাইল হামলা কৰিব। এইটো মোৰ হিচাপত, মই যিমান দূৰ, মোৰতো বাৰু এইটো বিষয়ত আজি বহুত দিনৰ পৰাই মই ফ'ল' কৰি আছোঁ। তথাপিও আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টত হওক বা আমাৰ দেশত হওক, বহুত সেনেকুৱা বহুত মোতকে মইতো 0.01% হয়তো নাজানো, মইতো একোৱেই নাই, কিন্তু তথাপিও যিবিলাক আমাৰ মানুহ আছে এইবিলাকে গম পায়। ফৰেইন যিবিলাক আছে, ফৰেইনৰ লগত আমাৰ পলিচিবিলাকৰ যোন মেনেজমেণ্ট কৰে যিবিলাক আছে, এইবিলাকে গমেই পায় কি কৰিব লাগিব। আৰু সেইটোৰ এগেইনষ্টতে ষ্টেটমেণ্ট দিছেও
এতিয়া বৰ্তমান টেৰিফৰ এগেইনষ্টত ইণ্ডিয়াও ভাবি আছে যি ৰিটেলিয়েট কৰিব 50% মানে US-ৰ ওপৰত টেৰিফ আমাৰো লগাব, কিন্তু ইমান সহজ নহয়। সহজ নোহোৱা কাৰণ আছে। আমাৰ যদিও ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি, আমাৰ মানে পপুলেশ্যন বহুত 1.4 1.5 বিলিয়ন পপুলেশ্যন, ধেমালি নহয়। সেই হিচাপত পাৰ কেপিটা ইনকাম আমাৰ অকল $2,000, মাত্ৰ $2,000, $2,000 চামথিং ডলাৰ। সেইটো হিচাপত আমাৰ নহয়। কিন্তু জাৰ্মানীত পপুলেশ্যন কম, থাৰ্ড লাৰ্জেষ্ট ইকনমি জাৰ্মানী, পপুলেশ্যন কম। ইকনমি হিচাপত আমাৰ ছাপ'জ আমি বহুত, কিন্তু পাৰ কেপিটা হিচাপত আমি চাব লাগিব ন। চৰকাৰ এখনে পুতুককৈ আহি কিনে ডিচিজন এটা লৈ কিনে ৰিটেলিয়েট কৰি দিব নোৱাৰে। আৰু যিখিনি এতিয়ালৈকে ষ্টেপ লৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে, সেইখিনি ভাল লৈছে। এইবিলাকৰ মুখ লাগি আমাৰ অসমীয়াতকৈ নহয়, মুখ লাগি লাভ নাই। ডনাল্ড ট্ৰাম্পক তুমি যিমানে উচুটাবা তুমি ইমানে কৰি থাকিব, তাৰ একো নাযায়। সি পুৱা উঠি কিনে ভাবে আজি আচ্ছা এইখন দেশৰ ওপৰত ইমান লগাব লাগিব, আজি এইখন দেশৰ ওপৰত ইমান, তাৰ এনেকাই। আমাৰ দেশখন মানে গ্ৰয়িং ইকনমি, আমি এইবিলাক ভুল কৰিব নোৱাৰোঁ। আছে টপত, US আছে টপত, চাইনা আছে ছেকেণ্ড টপত। সেইবিলাকৰ লগত বৰ্তমান ফেৰ মাৰিব যায় লাভ নাই। এনে কৈ কিনে লাভ নাই যি আমি এইটো কৰি দিম। বৰ্তমান আমি একো কৰিব পৰা অৱস্থাত আছোঁ, এনেকুৱা নহয় যে অৱস্থাত নাই, কিন্তু কৰাটো আমাৰ পক্ষে ভুল হ'ব। পাকিস্তানৰ লগত আমি কাজিয়া কৰোঁতে আমাৰ 4-5 দিন বা এসপ্তাহ আমি দিলে হৈ গ'লোঁ ফিফ্থ লাৰ্জেষ্ট ইকনমিৰ পৰা ফ'ৰ্থ লাৰ্জেষ্ট ইকনমিক অহালৈকে আমি এসপ্তাহ দেৰি হৈ গ'লোঁ। সিহঁতৰ কি আছে? সিহঁতৰতো একো নাই। সিহঁতৰ ওপৰতো লগোৱা আছে, টেৰিফ লগোৱা আছে। কিন্তু পাকিস্তানৰ ওপৰত টেৰিফ লগাই হ'ব কি? পাকিস্তানৰ ওপৰত টেৰিফ লগাইতো একো কামেই নাই। সিহঁতে কি এক্সপৰ্ট কৰে? একো এক্সপৰ্ট নকৰে। তেতিয়া 100% নহয়, 500% টেৰিফ লগাই থ'লে একো কামটো নাই। এইটো কিবা কাম আছে? একো কাম নাই, কামত একো নাই সিহঁতৰ। গতিকে এইবিলাক আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে, আমিও বেছি হেডেক ল'ব লগা একো নাই। এইবিলাক চব টাইমত ঠিক হৈ যাব। আজি 50% টেৰিফ যদি লগাইছে, ঠিক আছে, US গভৰ্ণমেণ্টে লগাইছে। আমাৰ যদি প্ৰডাক্টৰ কোৱালিটিত দম আছে, আমাৰ যদি প্ৰডাক্ট এনেকুৱা হয় যিটোক এৰি কিনে চলিব নোৱাৰে, তেনেহ'লে 100 টকাৰ বস্তু এটা তাতে 150 টকা হ'ব। তাত বাহিৰে বেলেগ একো নহয়। কিন্তু সিহঁতে কৰিব লাগিব, আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে নকৰে নহয়। সেই কথাবিলাক সেনেকুৱা। যি কি নহওক, আৰু কিবা ইয়াৰ বিষয়ে আপডেট আহিলে মই জনাম আপোনালোকক। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাৰ কাৰণে চেষ্টা এটা কৰিছোঁ এইবিলাক গ্ল'বেল নিউজবিলাক কাভাৰ কৰিবৰ কাৰণে, চাওঁ কিমান দূৰ পাৰোঁ। আজিলৈকে ইয়াতে সামৰোঁ নেকি? নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম। ইয়াৰ বিষয়ে যদি কিবা আপডেট আহে মই জনাম আপোনালোকক সোনকালে। ত' চি ইউ, পিছ আউট।
যদি মই আজি এইখিনি সময়ত তোমালোকক মানে এটা US-ৰ ভিজাৰ বা US-ৰ টিকেট এটা দিওঁ, তোমালোকে তাতে যাই কিনে কি প্ৰমোট কৰিবা? মানে একচুৱেলি প্ৰমোট কি কৰিবা তোমালোকে আমাৰ অসমীয়া কালচাৰ নতুবা ইণ্ডিয়ান কালচাৰ প্ৰমোট কৰিবা, লেংগুৱেজ হয়তো চাগে প্ৰমোট কৰিবা, নিজৰ মানে যিখিনি তোমাৰ আইডেণ্টিটি আছে সেইখিনি প্ৰমোট কৰিবা, ইণ্ডিয়াত কি আছে অসমত কি আছে এইবিলাক প্ৰমোট কৰিবা। কিন্তু এনেকুৱা এখন মানে কি গাধা দেশ এখন আছে য'ত তোমাৰ আৰ্মি চিফ মানে ফিল্ড মাৰ্শ্বেল, আৰ্মি ফিল্ড মাৰ্শ্বেল যিটো সি নিজে নিজক দিছে উপাধি, সেইটো US-ত যাই কিনে তাতে যে ইণ্ডিয়াৰ কথা কয়, ইণ্ডিয়াৰ কালচাৰৰ কথা কয়, ইণ্ডিয়ান কিমান ব্ৰেভ সেইটো কথা কয়। এইটো একচুৱেলি একো বেয়া কথা নহয়, কিন্তু তাৰ নিজৰ দেশৰ কাৰণে বেয়া। আৰু কেইদিনমান আগতে আমাৰ পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল আসিম মুনিৰ, নাজানো কি তাৰ নাম, আসিম মুনিৰে চাগে, তো আসিম মুনিৰ গৈছিল তোমাৰ ইউনাইটেড ষ্টেট অফ আমেৰিকা, য'ত USA কৈ বহুত মানে কি ডেম'ক্ৰেটিক কাউণ্ট্ৰি হয় এইখন, আৰু কোনো ধৰণৰ সিহঁতে মানে কি এই প্ৰমোট নকৰে, আপোনাৰ টেৰৰিজিম প্ৰমোট নকৰে, একো মানে এবিউজ প্ৰমোট নকৰে। তো এইটো গৈছে ঠিকে আছে। তাতে যাই কিনে আসিম মুনিৰে লেকচাৰ দিছে। ইয়াৰ আগতেও আসিম মুনিৰে একবাৰ লেকচাৰ দিয়াতে পেহেলগাম হৈছিলে, তো এইবাৰ লেকচাৰ দিছে। তাতে যাই কৈছে ইণ্ডিয়া এখন মাৰ্চেডিজ, মানে ইণ্ডিয়ান ইকনমি এক প্ৰকাৰৰ, ইণ্ডিয়ান ইকনমি এটা মাৰ্চেডিজৰ দৰে, এখন মাৰ্চেডিজৰ দৰে। আৰু পাকিস্তান হৈছে এই ট্ৰাক, ভাঙা পুৰা ট্ৰাক যে আছে, জাবৰ যে পেলাই, আমাৰ গুৱাহাটীত বহুতকেইখন আছে জাবৰ পেলোৱা ট্ৰাকৰ দৰে। তো মাৰ্চেডিজে যদি জাবৰ পেলোৱা ট্ৰাকত খুন্দা মাৰে লছ কাৰ হ'ব? আৰে বাবা, তই মাৰ্চেডিজ আগে ধৰিব পাৰিবি না? যদি মাৰ্চেডিজ এখন দৌৰে ধৰিব পাৰিবি না সেইখন খুন্দাবৰ কাৰণে? আমিতো এনেকুৱা পাগল নহয় যে মাৰ্চেডিজখন নি কিনে ট্ৰাকত খুন্দা মাৰি, ইমানতো পাগল ইণ্ডিয়ান বা অসমীয়াবিলাকতো নহয়। এনে আৰু কিবা এটা যাই তাত বকি দিলে হৈ গ'ল। আৰু তাৰপিছত কৈছে নিউক্লিয়াৰ, এইটোতো ইহঁতৰ মানে ভাতৰ লগত পানী খোৱা হেন কথা হৈছে। নিউক্লিয়াৰৰ কথা কৈছে, নিউক্লিয়াৰ ধমকি এনি টাইম যিটো সিহঁতৰ মুখত থাকেই, সেইটো ফিল্ড মাৰ্শ্বেল কি, এইটো যদি কোনোবা পথৰ ভিক্ষাৰীও হয় তো সিও নিউক্লিয়াৰৰ ধমকি ইণ্ডিয়াক দিয়ে। তো সেইটো আকৌ আমাৰ কাৰণে একো ডাঙৰ কথা নহয়। তাৰপিছত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ষ্টেটমেণ্ট ওলাইছে, য'ত লিখছে, এইখিনি ষ্টেটমেণ্টখিনি মই বাৰু আপোনালোকক ডিছক্ৰিপশ্যনত আৰু ছাইডত চাগে আপোনালোকৰ আহিয়ে আছে। ষ্টেটমেণ্টত লিখা আছে যে এইবিলাক নিউক্লিয়াৰ ধমকিত ইণ্ডিয়া কোনো ধৰণৰ মানে কি ভয় খাব লগা বা ভয় খুৱাব পৰা দেশ নহয়, যি নিউক্লিয়াৰ ধমকি দিলে ইণ্ডিয়াই চব কৰিব। আৰু এনেকুৱা লাগিছে যি কথাখিনি যদিও আসিম মুনিৰে কৈছে, আসিম মুনিৰৰ বাক্য নহয়, এইটো যিটো আমাৰ ইণ্ডিয়াৰ ওপৰত যিটো টেৰিফ বৰ্তমান ডনাল্ড ট্ৰাম্পে লগাই থৈ দিছে, আচলতে ডনাল্ড ট্ৰাম্পে আমাৰ মোদী ঠিকে কৈছিলে, সেইটো ডনাল্ড ট্ৰাম্প নহয়, ডনাল্ড ট্ৰাম্পে সেইটো আৰু মানে কি বেলেগ নহয়, এইটো মোদীয়ে ভৱিষ্যতবাণী কৰি কিনে তাৰ মাথাত সেইটোৱে আছে, ডনাল্ডেই আছে, ডনাল্ড ট্ৰাম্পে আছে, তাৰ বেলেগ নাই মাথাত। চ' যি কি নহওক, চব US-ত গৈছে, তাতে হোৱাইট হাউচত খানা পিনা খাইছে, ঠিকে আছে, আমাৰ ক'ব লগা একো নাই। সি যি কৰে আমাৰ ক'ব লগা কি আছে তাতে? আমাৰতো ক'ব লগা একো নাই। ই যে ইণ্ডিয়াৰ কথা, ইণ্ডিয়াৰ মানে কি ইণ্ডিয়া এখন এইটো কিন্তু ভাল কৈছে, ইণ্ডিয়াৰ ইকনমি মাৰ্চেডিজ, মানে ইণ্ডিয়া মাৰ্চেডিজৰ দৰে, এইটো আমাৰ ভাল লাগিছে। এইটোত আমাৰ ক'ব লগা একো নাই। যাই যদি আমাৰ বাহিৰত দেশত আমাৰ প্ৰমোট কৰে তো এইটো ভালেই, আমাৰ অলপ খৰচা কমি গ'ল চাগে গভৰ্ণমেণ্টৰ। যি কি নহওক, তাৰপিছত আহিছে আপোনাৰ নিউক্লিয়াৰৰ কথা, তাৰপিছত আহিছে ডেমৰ কথা। ডেম যদি বান্ধে, যদি ৰিজাৰ্ভৰ কাৰণে যিটো ডেম বান্ধে আমাৰ, সেইটো যেতিয়া বান্ধিব সি বোলে নিউক্লিয়াৰ হওক, মিছাইল হামলা কৰিব। এইটো মোৰ হিচাপত, মই যিমান দূৰ, মোৰতো বাৰু এইটো বিষয়ত আজি বহুত দিনৰ পৰাই মই ফ'ল' কৰি আছোঁ, তথাপিও আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টত হওক বা আমাৰ দেশত হওক বহুত সেনেকুৱা বহুত মইতো 0.01% হয়তো নাজানো, মইতো একোৱেই নাই, কিন্তু তথাপিও যিবিলাক আমাৰ মানুহ আছে এইবিলাকে গম পায়, ফৰেইন যিবিলাক আছে, ফৰেইনৰ লগত আমাৰ পলিচিবিলাকৰ যোন মেনেজমেণ্ট কৰে যিবিলাক আছে, এইবিলাকে গমেই পায় কি কৰিব লাগিব। আৰু সেইটোৰ এগেইনষ্টতে ষ্টেটমেণ্ট দিছেও
এতিয়া বৰ্তমান টেৰিফৰ এগেইনষ্টত ইণ্ডিয়াও ভাবি আছে যি ৰিটেলিয়েট কৰিব 50% মানে US-ৰ ওপৰত টেৰিফ আমাৰো লগাব, কিন্তু ইমান সহজ নহয়। সহজ নোহোৱা কাৰণ আছে। আমাৰ যদিও 4th লাৰ্জেষ্ট ইকনমি, আমাৰ মানে পপুলেশ্যন বহুত 1.5 বিলিয়ন পপুলেশ্যন, ধেমালি নহয়। সেই হিচাপত পাৰ কেপিটা ইনকাম আমাৰ অকল $2,000, মাত্ৰ $2,000, 2,000 চামথিং ডলাৰ। তো সেইটো হিচাপত আমাৰ নহয়। কিন্তু জাৰ্মানীত পপুলেশ্যন কম, 3rd লাৰ্জেষ্ট ইকনমি জাৰ্মানী, পপুলেশ্যন কম। ইকনমি হিচাপত আমাৰ ছাপ'জ আমি বহুত, কিন্তু পাৰ কেপিটা হিচাপত আমি চাব লাগিব ন। চৰকাৰ এখনে পুতুককৈ আহি কিনে পুতুককৈ ডিচিজন এটা লৈ কিনে ৰিটেলিয়েট কৰি দিব নোৱাৰে। আৰু যিখিনি এতিয়ালৈকে ষ্টেপ লৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে, সেইখিনি ভাল লৈছে। এইবিলাকৰ মুখ লাগি আমাৰ অসমীয়াত কৈ নহয়, মুখ লাগি লাভ নাই। এইবিলাকৰ মুখ লাগি লাভ নাই। ডনাল্ড ট্ৰাম্পক তুমি যিমানেই উচুটাবা তুমি ইমানেই কৰি থাকিব, তাৰ একো নাযায়। সি পুৱা উঠি কিনে ভাবে আজি আচ্ছা এইখন দেশৰ ওপৰত ইমান লগাব লাগিব, আজি এইখন দেশৰ ওপৰত ইমান, আৰু এনেকাই সি। আমাৰ দেশখন মানে গ্ৰয়িং ইকনমি, আমি এইবিলাক ভুল কৰিব নোৱাৰোঁ। সি আছে টপত, US আছে টপত, চাইনা আছে ছেকেণ্ড টপত। সেইবিলাকৰ লগত বৰ্তমান ফেৰ মাৰিব যায় লাভ নাই। এনে কৈ কিনে লাভ নাই যি আমি এইটো কৰি দিম, আমি সেইটো কৰি দিম। বৰ্তমান আমি একো কৰিব পৰা অৱস্থাত আছোঁ, এনেকুৱা নহয় যে অৱস্থাত নাই, কিন্তু কৰাটো আমাৰ পক্ষে ভুল হ'ব। পাকিস্তানৰ লগত আমি কাজিয়া কৰোঁতে আমাৰ 4-5 দিন বা এসপ্তাহ আমি দিলে হৈ গ'লোঁ 5th লাৰ্জেষ্ট ইকনমিৰ পৰা 4th লাৰ্জেষ্ট ইকনমিক অহালৈকে আমি এসপ্তাহ দেৰি হৈ গ'লোঁ। সিহঁতৰ কি আছে? সিহঁতৰতো একো নাই। সিহঁতৰ ওপৰতো সেই লগোৱা আছে, টেৰিফ লগোৱা আছে। কিন্তু পাকিস্তানৰ ওপৰত টেৰিফ লগাই হ'ব কি? পাকিস্তানৰ ওপৰত টেৰিফ লগাইতো একো কামেই নাই। সিহঁতে কি এক্সপৰ্ট কৰে? একো এক্সপৰ্ট নকৰে। সিহঁতে 100% নহয় 500% টেৰিফ লগাই থ'লে, একো কামটো নাই। এইটো কিবা কাম আছে? একো কাম নাই, কামত একো নাই সিহঁতৰ। গতিকে এইবিলাক আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছেয়ে, আমিও বেছি হেডেক ল'ব লগা একো নাই। এইবিলাক চব টাইমত ঠিক হৈ যাব। আজি 50% টেৰিফ যদি লগাইছে, ঠিক আছে, US গভৰ্ণমেণ্টে লগাইছে। আমাৰ যদি প্ৰডাক্টৰ কোৱালিটিত দম আছে, আমাৰ যদি প্ৰডাক্টত দম আছে, আমাৰ যদি প্ৰডাক্ট এনেকুৱা হয় যিটোক এৰি কিনে চলিব নোৱাৰে, তেনেহ'লে 100 টকাৰ বস্তু এটা তাতে 150 টকা হ'ব। তাত বাহিৰে বেলেগ একো নহয়। কিন্তু পে' সিহঁতে কৰিব লাগিব, আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে নকৰে নহয় পে'। কথাবিলাক সেনেকুৱা। যি কি নহওক, আৰু কিবা ইয়াৰ বিষয়ে আপডেট আহিলে মই জনাম আপোনালোকক। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাৰ কাৰণে চেষ্টা এটা কৰিছোঁ এইবিলাক গ্ল'বেল নিউজবিলাক কভাৰ কৰিবৰ কাৰণে। চাওঁ কিমান দূৰ পাৰোঁ। আজিলৈকে ইয়াতে সামৰোঁ নেকি? নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম। ইয়াৰ বিষয়ে যদি কিবা আপডেট আহে মই জনাম আপোনালোকক সোনকালে। চ' চি ইউ, পিছ আউট।